নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ আপোনালোকৰ 1957টা নতুন ভেকেন্সি আপোনালোকৰ মুকলি কৰা হৈছে আৰু আপোনালোকে এই তিনিটা বিভাগৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকৰ মুকলি কৰা হৈছে আৰু কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলে তেন্তে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। বলক চাই লওঁ অফিচিয়েল এডভাৰ্টাইজমেণ্টবোৰ। প্ৰথম নটিফিকেশ্যনটো আহিছে, আপোনালোকে চাব পাৰে প্ৰিমাৰী হেল্থ টেক্স গুৱাহাটীৰ ফালৰ পৰা আপোনালোকৰ এই নটিফিকেশ্যনটো প্ৰকাশ কৰা হৈছে। ইয়াত টোটেল আপোনালোকৰ 15টা ভেকেন্সি আপোনালোকৰ মুকলি কৰা হৈছে। প্ৰথম ভেকেন্সিটো আছে আপোনাৰ বিজনেছ ডেভেলপমেণ্ট এক্টিভিটিৰ কাৰণে আপোনালোকৰ 5টা ভেকেন্সি মুকলি কৰা হৈছে আৰু বয়স বিচৰা হৈছে আপোনালোকৰ 21 বছৰৰ পৰা আপোনালোকে 35 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে বেচলাৰ ডিগ্ৰী নাইবা আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'লে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ বিচৰা হৈছে। নেক্সট ভেকেন্সিটো আছে আপোনালোকে চাব ৰিচাৰ্জ এছিষ্টেণ্টৰ। ইয়াতো আপোনালোকৰ 5টা ভেকেন্সি আপোনালোকৰ মুকলি কৰা হৈছে আৰু বয়স বিচৰা হৈছে আপোনালোকৰ 21 বছৰৰ পৰা আপোনালোকে 35 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'লে এই পদটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ 2 বছৰৰ বিচৰা হৈছে। আৰু 3 নম্বৰ পদটো আছে মেডিকেল লেব টেকনিচিয়ানৰ। ইয়াতো আপোনালোকৰ 5টা ভেকেন্সি আপোনালোকৰ মুকলি কৰা হৈছে আৰু বয়স বিচৰা হৈছে আপোনালোকৰ 21 বছৰৰ পৰা আপোনালোকে 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা, লগতে আপোনালোকে ডিগ্ৰী এণ্ড মেডিকেল লেব টেকনিচিয়ানত থাকিব লাগিব, তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এই পদবোৰৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে নিজৰ CV বা আপোনালোকে ৰিজিউমখন আপোনালোকে এইটো ইমেইল এড্ৰেছত আপোনালোকে চেণ্ড কৰিব লাগিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে। আপোনালোকে 30 মাৰ্চলৈকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ নটিফিকেশ্যনখন আহিছে হায়াত হাস্পাতাল গুৱাহাটীৰ ফালৰ পৰা আপোনালোকৰ টোটেল 12টা ভেকেন্সি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু কি ভেকেন্সি আছে আপোনালোকে চাব পাৰে। প্ৰথম ভেকেন্সিটো আছে ফাইনেন্স এণ্ড একাউণ্টেণ্টৰ কাৰণে এটা ভেকেন্সি আপোনালোকৰ মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে BCom নাইবা আপোনালোকে MCom কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে এক্সপিৰিয়েঞ্চ আপোনালোকৰ বিচৰা হৈছে। আৰু 2 নম্বৰ ভেকেন্সিটো আছে কোৱালিটি কণ্ট্ৰল এণ্ড ট্ৰেইনিঙৰ। ইয়াত আপোনালোকৰ টোটেল এটা ভেকেন্সি আপোনালোকৰ মুকলি কৰা হৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে MHA লগতে আপোনালোকে ডিপ্ল'মা ইন কোৱালিটি মেনেজমেণ্টৰ আপোনালোকৰ থাকিব লাগিব, তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু 3 নম্বৰ ভেকেন্সিটো আছে আপোনালোকে হাউচ কিপিং ষ্টাফৰ। ইয়াত টোটেল আপোনালোকৰ 10টা ভেকেন্সি আপোনালোকৰ মুকলি কৰা হৈছে। আপোনালোকে কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ 12 পাছ কৰা হ'লে এই পদটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে নিজৰ CV বা আপোনালোকে ৰিজিউমখন আপোনালোকে এই ইমেইল এড্ৰেছটোত আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 25 মাৰ্চলৈকে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকৰ 3 নম্বৰ নটিফিকেশ্যনখন আহিছে এমপ্লয়মেণ্ট ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন চমুকৈ আপোনালোকৰ ESIC ফালৰ পৰা আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত টোটেল ভেকেন্সি আছে আপোনালোকৰ 1930টা আপোনালোকৰ টোটেল ভেকেন্সি মুকলি কৰা হৈছে আৰু আপোনালোকৰ পোষ্ট নেম দিয়া হৈছে আপোনালোকে চাব পাৰে নাৰ্ছিং অফিচাৰৰ কাৰণে পদ মুকলি কৰা হৈছে। টোটেল ভেকেন্সি আপোনালোকৰ 1930টা মুকলি কৰিছে আৰু এই পদসমূহ আপোনালোকে চাব পাৰে। ইয়াত কেটেগৰী ৱাইজ আপোনালোকৰ পদসমূহ ভাগ কৰি দেখুওৱা হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে BSc নাৰ্ছিং কোৰ্চ কৰা হ'লে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 30 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো আপোনালোকক দিয়া হৈছে। আৰু এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে SC ST ওমেন PWD কেটেগৰী হ'লে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। অৰ্ডাৰ কেটেগৰীয়ে আপোনালোকে 25 টকা এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে UPSC ৰিক্ৰুটমেণ্ট পৰ্টেলত গৈ আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে 27 মাৰ্চলৈকে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব।
এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।